নিশা নোয়াগাঁৱত সংঘটিত হৈছে দুৰ্ভাগ্যজনক ঘটনাটো তীব্ৰ নিন্দা কৰে মুছলিম ছাত্ৰ সন্থা। এই ঘটনা কোনো অৱস্থাত গ্ৰহণযোগ্য নহয়। এটা সাম্প্ৰদায়িকপূৰ্ণ সমাজত এনে দৃষ্টান্ত দুখজনক আৰু নিন্দনীয়। হেলমেট পিন্ধি এজন মুছলমান যুৱকে হিন্দু যুৱকক যি আক্ৰমণ কৰিছে সেইটো কোনো ধৰ্মীয় মূল্যবোধৰ সৈতে খাপ নাখায়। এই ঘটনা কোনো পদক্ষেপ সহ্য নকৰো। দোষীক অমানৱীয় দুৰ্দান্তমূলক শাস্তি দিয়াৰ দাবী জনাইছে মুছলিম ছাত্ৰ সন্থা। এই মুহূৰ্তত মুছলিম ছাত্ৰ সন্থাৰ কিছু মন্তব্য আছে, সেই মন্তব্যখিনি আমি আগবঢ়াইছোঁ। যোৱাকালি সন্ধিয়াৰ ভাগত নগাঁও মোল্লাপট্টিত তনদীপ কাকতীয়ে জন্মদিনৰ বজাৰ কৰিবলৈ আহিছিলে। তেনেস্থলত কিবা আমিনপট্টিৰ আনিছুৰ বোলা উদণ্ড যুৱকে যেনেকৈ প্ৰহাৰ কৰিছে হেলমেটেৰে, আমি মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা তীব্ৰ বাহাৰে গৰিহণা দিছোঁ। নগাঁও হৈছে ঐতিহ্যমণ্ডিত নগাঁও। আমি বিভিন্ন জাতি জনগোষ্ঠী মিলাপ্ৰীতিৰে থাকোঁ। আমি যুগ যুগ বছৰ ধৰি ইয়াত মিলাপ্ৰীতিৰে বসবাস কৰি আছোঁ। মোৰেই প্ৰায় 10 বছৰ ধৰি নগাঁৱত মই থাকোঁ, কিন্তু এনেকুৱা পৰিৱেশ, এনেকুৱা নিকৃষ্ট, এনেকুৱা ঘৃণনীয় কৰ্ম নগাঁৱত হোৱা নাই। কিন্তু নগাঁৱৰ টাউনত যে এনেকুৱা ঘটনা হ'ব পাৰিছে, এইটো কাৰ পৃষ্ঠপোষকতাত হৈছে, ইয়াৰ এটা তদন্ত কৰিব লাগে। আনিছুৰৰ ইমান সাহস ক'ত হৈছে যে অসমীয়া আমাৰ জাতি গঠন, অসমীয়া যিটো বৃহত্তৰ অসমীয়া জাতিক গালি পাৰিবলৈ আনিছুৰৰ সাহস ক'ত হৈছে? আনিছুৰক কোনে সাহস অৰিহণা যোগাইছে? গতিকে ইয়াৰ এটা নিৰপেক্ষ তদন্ত হ'ব লাগে। আমি তনদীপ কাকতিৰ পক্ষত আছোঁ মুছলিম ছাত্ৰ সন্থা। ইয়াৰ উচিত ন্যায় লাগিব। যেতিয়ালৈকে ন্যায় নাপায় তনদীপ কাকতিয়ে, আমি তনদীপ কাকতিৰ হৈ গণতান্ত্ৰিক পদ্ধতিৰে আমি প্ৰতিবাদ কৰিবলৈ প্ৰস্তুত আছোঁ। গতিকে আনিছুৰক তদন্ত কৰিব লাগে। যি মবলিং সিঙৰ যিটো সংশ্লিষ্ট আইন আছে, এই আইনৰ জৰিয়তে আনিছুৰক শাস্তি দিব লাগে। আমাৰ দাবী হৈছে, ইমান অহিষ্ণুতা, ইমান হিংস্ৰুক হৈ ইমান সাহস ক'ত পালে? আৰু নগাঁৱৰ মাজমজিয়াত গুণ্ডাগিৰি নগাঁৱত নচলিব। নগাঁৱৰ বাহিৰত গৈ গুণ্ডাগিৰি কৰিব লাগিব। স্পষ্ট কথা আমাৰ মুছলিম ছাত্ৰ সন্থাৰ। এই আনিছুৰ বোলা ল'ৰাজনক আৰক্ষীয়ে শুনা পাইছোঁ যে কৰায়ত্ব কৰিছে। এই আনিছুৰক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ মুছলিম ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু এই আনিছুৰৰ সাহস ক'ত পাইছে? এই সাহস নগাঁৱত কোনেও কৰিব নোৱাৰে। এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নগাঁও নহয়, তাৰ বাবে আমি সকীয়াই দিছোঁ। আমি সকলোৱে মিলাপ্ৰীতিৰে আমি বসবাস কৰোঁ নগাঁৱত। আৰু নগাঁৱৰ যিটো ভাতৃগাত্ৰিক যিটো আমাৰ সম্পৰ্ক আছে যুগ যুগ বছৰ ধৰি, এই সম্পৰ্ক বিনষ্ট হ'বলৈ আমি মুছলিম ছাত্ৰ সন্থাই নিদিওঁ।